হাই ফ্ৰেণ্ডছ, মই সুৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা প্ৰতিতৰা ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব, কিয়নো আজিৰ খণ্ডটোত চন্দিকাই স্কুল বাছত ফোন কৰিব আৰু পিহুৰ কথা সুধিব। আৰু তেতিয়া পিহু আজি অহা নাই বুলি ক'ব আৰু তেতিয়া চন্দিকা চিন্তাত পৰা দেখিবলৈ পাব আৰু মাকৰ ওচৰলৈ গৈ পিহু যে স্কুল বাছত অহা নাই সেই কথাটো কোৱা দেখিবলৈ পাব। এইফালে আকৌ চন্দিকা আজি জুনৰ লগত পিহুক ৰাস্তাই ৰাস্তাই বিচাৰি ফুৰিব আৰু পিহুক ক'তো বিচাৰি নাপায় চন্দিকাই পিহুক কোনোবাই কিবা কৰিলে নহলে পিহু আহিল হয় বুলি ক'ব। আৰু তেতিয়া জোনে আপুনি তেনেকুৱা চিন্তা মনলৈ নানিবচোন বুলি ক'ব, নহলেনো তাই কলৈ যাবনো বুলি কোৱা দেখিবলৈ পাব। আনফালে আকৌ অহিৰণে আজি বেদক তই মোক ভাইটি বুলি নামানিলেও মই তোক দাদা বুলি মানি লৈছো, তোৰ যদি কিবা সমস্যা হয় মোক কবি, মই তোৰ লগত সদায় আছো বুলি ক'ব। আৰু তেতিয়া বেদই ভাইটি বুলি সাপতি ধৰা দেখিবলৈ পাব। আৰু আজি চন্দিকাই পিহুক বিচাৰি যোৱাৰ পিছত জোনৰ মাকে অহিৰণৰ মাকৰ আগত সৰু ছোৱালী এজনী কলৈ যাওঁ বুলি যাব পাৰে, নিশ্চয় তাইৰ লগত কিবা সমস্যা হৈছে বুলি কোৱা দেখিবলৈ পাব। আপোনালোকে প্ৰতিতৰা ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।